আমি আজি গুৱাহাটীৰ পৰা যাত্ৰা কৰিবলৈ আহিছিলোঁ নিউ দিল্লীলৈকে, য'ত আমাৰ ৱাকো ইণ্ডিয়া অপেন ইণ্টাৰনেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপ 2025 হ'ব গৈ আছে। আৰু লগতে সেইটো অনুষ্ঠানতে একেলগে 7th ইণ্টাৰনেশ্যনেল ৱাকো ৰেফাৰী ছেমিনাৰো হ'ব। গতিকে আমাৰ ল'ৰা ছোৱালীখিনি প্লেয়াৰ্ছ লগতে ৰেফাৰীজ কোচ এনেকৈ টোটেল আমাৰ অসমৰ পৰা 37 পাৰ্টিচিপেণ্টছ আৰু লগতে ৰেফাৰী 15 আৰু কোচ আমাৰ 4জন, এনেকৈ গোটেইখিনি আমি পাৰ্টিচিপেট কৰিব গৈ আছোঁ নিউ দিল্লীলৈকে। মই এমেচাৰ কিকবক্সিং এছ'চিয়েশ্যন অসমৰ সভাপতি হিৰণ্য কুমাৰ বৰুৱা। গতিকে আমি একচুৱেলি অসমত ৰিকগনাইজ বডিৰ আমি অনলি এমেচাৰ কিকবক্সিং এছ'চিয়েশ্যন মেম্বাৰ হয়। আৰু অসমত আপোনালোকৰ যোগেদি মই এটা কথা ক'ব বিচাৰোঁ যে অসমত পটেঞ্চিয়েল বহুত আছে, কিন্তু আমি চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ সময় সুবিধা পোৱা নাই। গতিকে আমি বিচাৰোঁ যাতে চৰকাৰে এইটো দিশত অলপ কিকবক্সিং দিশত অকণমান নজৰ কৰে। দ্বিতীয়তে অসমত বিভিন্ন ধৰণৰ অনুষ্ঠান কিছুমান আছে, তেওঁলোকে নন ৰিকগনাইজ বডি হয়, কিন্তু ৰিকগনাইজ বুলি কৈ পেলাই সমাজত বিভিন্ন ধৰণৰ জেগাত তেওঁলোকে কিকবক্সিং ইভেণ্টবিলাক কৰি আছে। গতিকে সেইটোৰ প্ৰতি চৰকাৰে অলপ গুৰুত্ব দিব লাগে, যাতে সেইবিলাক বন্ধ হয় আৰু সকলোৱে আমি লগ লাগি যাতে কাম কৰিব পাৰোঁ, সেইটো কাৰণে আমি আগবাঢ়িব লাগে। দল 37জনীয়া দল এটা গৈ আছে, 37জন প্লেয়াৰ, আৰু লগতে ৰেফাৰীজ আছে আমাৰ 15জন, কোচ আছে আমাৰ 4জন। মই এমেচাৰ কিকবক্সিং এছ'চিয়েশ্যন অসমৰ অৰ্গেনাইজিং এণ্ড মিডিয়া চেল ছেক্ৰেটাৰী। মই আমাৰ সভাপতিগৰাকীক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ নেতৃত্বত গোটেই অসমত আমাৰ কিকবক্সিংটো এটা লেখত ল'বলগীয়া এটা অনুষ্ঠান হৈ উঠিছে। গতিকে প্ৰত্যেকে আহিব লাগে, প্ৰত্যেক অনুষ্ঠানে তেখেতে কৈছে, গোটেইখিনি বিৱৰি কৈছে। আশা ৰাখিছোঁ আমাৰ টীমটোৱে দিল্লীত গৈ সুনাম কঢ়িয়াই আনিব। মই শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা।